মন্ত্ৰী ৰণোজ পেগুৰ কথা শুনি লতি ঘটি সুনীলৰ পৰিয়ালৰ ঘটনাৰ পূৰ্বেই সকীয়াই দিয়া আৰক্ষী বিষয়াজন কোন এটা চাঞ্চল্যকৰ অডিঅ' আৰু হাহাকাৰ আৰক্ষীৰ CIDৰ অভিযান আৰম্ভ লখিমপুৰত সুনীল গগৈৰ ঘটনাৰ এমাহ হ'ব এতিয়া মাজত কেইটামান ঘণ্টা বাকি মাথো সমগ্ৰ তদন্তৰ ভাৰ মূৰ পাতি ল'বলৈ ঢকুৱাখনাত উপস্থিত CIDৰ এটা দল নেতৃত্বত SP সুধাকৰ সিং তেনে সময়তে পোহৰলৈ অহা এটা অডিঅ' ক্লিপে কঁপনি তুলিছে লখিমপুৰ আৰক্ষীক এইজন মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দিয়া নিৰ্দেশৰ ভিত্তিতেই বহাগ বিহুৰ পিছতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰে যোগাযোগ কৰিছিল সুনীল গগৈয়ে দুৰ্নীতি নিবাৰক শাখাই যুদ্ধৰ আখৰা কৰিছিল তেতিয়াৰে পৰা মই এনাখন মিনিষ্টাৰকো কৈছিলোঁ মই ৰণোজ পেগু ছাৰ এনেকুৱা অকল যে পইচা বিচাৰি থাকে যদি কি চাই আছে বোলে ধৰাই দিব নোৱাৰো নে বোলে সেইবুলি তেওঁ তেতিয়া মোক ক'লে মই জানুৱাৰীত তেতিয়া ক'লো বিহুত লগ পাওঁতে মই ক'লো কথাটো তেওঁ তেনেকৈ ক'লে অভিযন্তা জয়ন্ত গোস্বামীক ধৰাই দিয়াৰ পিছত হাহাকাৰ লাগিছিল ঘিলামৰাৰ একাংশ ঠিকাদাৰৰ মাজত হত্যাৰ ভাবুকি সুনীল গগৈক এতিয়া কাম নকৰাকৈ ঘিলামৰা ডিভিজনত বহুত কাম পেণ্ডিং আছে পইচা খাই দিলে তাৰমানে খাই দিয়াৰ লগে লগে বাকী সোপা গোটেই সোপা তাৰমানে এতিয়া খংটো মোৰ ওপৰত হাৰিব বিচাৰিছে তাৰমানে ঠিকা কৰিবলৈ আহিছে তাৰমানে কিহৰ এইবোৰ হেৰি কৰিছে বুলি মাৰিহে পেলাম কিবাহে কৰিম ঢেৰ মানে অলপ হুলস্থুল হৈ আছে তাৰমানে সেইদিনাখনি মই জনালো হেৰিয়ত ক'ত প্ৰশাসনক জনাইছো কথাকে একো কৰিব নোৱাৰে কিন্তু হ'লেও এতিয়া মানে এনেকুৱা হৈছে কোনোবাই ধৰক পইচাটো মাৰি থৈ দিছিলে ইঞ্জিনিয়াৰ লগত মিলাই মেলি কাম খেলি মেলি কৰি তাৰমানে কিছুমান জেগাত পানী প্ৰয়োজনেই নাই নহয় এনেই স্কিম নচলেগে এনেই পৰি থাকিব সেইবোৰ স্কিমত এনেই স্কিমটো দেখাই আৰু বিশেষ কাম নকৰে পইচাটো খাই থৈ দিলে জয়ন্ত গোস্বামীৰ পৰিকল্পনা মতেই কোটি কোটি টকা লুটিবলৈ পাতিছিল ফন্দি কোটি কোটি টকা ঠিকাদাৰ অভিযন্তাই লুটিছিল তাৰপিছত এতিয়া সেইটো দেখা পোৱাৰ লগে লগে এতিয়া মানে ডিপাৰ্টমেণ্টৰ ওপৰত পুৰা ফুল ইনকুৱাৰী দি দিলে নহয় এতিয়া ঘিলামৰা ডিভিজনৰ ওপৰত পুৰা ইনকুৱাৰী চলি গ'ল ইনকুৱাৰী চলাৰ লগে লগে গোটেই ওলাই পৰিলে আৰু এতিয়া ডাইৰেক্ট MD আহি ঘিলামৰাত বহি ল'লেহি একেবাৰে বোলে হেৰি দৰিকণা মাছ ধৰিবলৈ আহিছিল বুলি তেতিয়া বোলে ৰাঘৰ বোৱাৰী ওলালে বুলি কৈছে নহয় এই পেকেজ চিষ্টেমত যে কাম লৈছিলে যে পেকেজত কাম লৈ দুটা এটা কাম কৰি গোটেইখিনি কামৰ বিল লৈ গুচি গৈছে এতিয়া সেইবোৰ ধৰা পৰি গৈছে আকৌ সেইটো কাৰণে মৰিছে এতিয়া ধৰক 80% কাম কৰি 100% পইচা লৈ গুচি গৈছে চবে এতিয়া মোৰ পকত মানুহ ঘূৰিছে বুলি কৈছে এতিয়া মানে কিনা বিচাৰি কিনে হ'লেও ঘপকে একো কৰিব নোৱাৰে কিন্তু হ'লেও তাৰ ভিতৰতো ক'ব নোৱাৰি নহয় এতিয়া মই এনেকুৱা এটা পৰ্যায় পাওঁ বুলি ময়ো হোৱা নাছিলো কাৰবাৰ দেখি শংকিত হৈছিল সুনীল গগৈ খাইছিল ভয় কৈছিল এজন ভাতৃসম বন্ধু কিন্তু এতিয়া মোৰ এতিয়া মানে ভয় হৈছে মানে এতিয়া মানুহবোৰে আপোনাৰ হেৰি কৰিছে এতিয়া মানুহবোৰে আগত এতিয়া পাতিছে নহয় পাতোতে তাৰমানে একদম ঠিকাদাৰখিনি দলি উপকি গৈছে বুলি কৈছে তাৰমানে মোক কেইটামান মানুহে এতিয়া এইকেইদিনা খবৰ দিছে তুমি সাৱধান থাকিবা তোমাৰ ওপৰত গোটেই মানুহ নাৰাজ হৈছে বুলি কৈছে সুনীলৰ সততাৰ বাবেই ঘিলামৰাৰ সকলো প্ৰকল্পৰ ওপৰত পুনৰ তদন্ত আৰম্ভ যি কথাই শংকিত কৰিছিল সকলো ঠিকাদাৰক ইফালে এগৰাকী লখিমপুৰৰ প্ৰাক্তন SPয়ে সাৱধানে থাকিবলৈ সোঁৱৰাই দিছিল সুনীল গগৈক তেওঁ যে জীৱনলৈ সংশয় নামি আহিছিলে এই সংশয় নামি অহাৰ ক্ষেত্ৰত আপোনাৰ আৰু কিবা কথা কৈছিল নেকি সংশয় নামি অহাটো অকল এইটো দুটা অপশ্যনেই দেখাইছে এটা দেখাইছে সতীৰ্থ কণ্ট্ৰেক্টাৰবিলাক যিবিলাক মানে বিল পাছ কৰা নাই আৰু এটা অকল জয়ন্ত গোস্বামী এই দুটা বিষয়ে কৈছিলে এই দুটা বিষয়ে মানে তুমি অলপ সাৱধানে থাকিবা আৰু গুৱাহাটীৰ যিজন আমাৰ ইয়াত SP কৰি গৈছিলে তেওঁক সাৱধান বাণী কৈ দিছিলে তুমি অলপ ভালকে থাকা নহ'লে মানে এই খঙত থাকোঁতে মানুহে যি টি কৰি দিব পাৰে